দৰঙৰ এগৰাকী অৱসৰী শিক্ষকৰ উচুপনি। দৰঙৰ এগৰাকী অৱসৰী প্ৰধান শিক্ষকৰ জীয়াই থকাৰ আৰ্তনাদ। ৩০ বছৰীয়া চাকৰি জীৱনত মাত্ৰ ৮ বছৰ নিয়মীয়া বেতন লাভ কৰি অৱসৰ লোৱা এইগৰাকী দুৰ্ভগীয়া অৱসৰী শিক্ষকৰ এতিয়া সমস্যা অগণন। পেঞ্চনবিহীন জীৱন যাপন কৰা মঙলদৈ চহৰৰ বাসিন্দা তথা সম্পত্তি এখন দোকানৰ কৰ্মচাৰী নবীৰ আলীৰ জীৱনগাথাৰ কথা ক'ব খুজিছোঁ। জীয়াই থকাৰ মোহ হেৰুৱাই পেলোৱা আৰু পৰিয়ালৰ ভৰণ পোষণৰ তাগিদাত দিনতে অন্ধকাৰ দেখা পেঞ্চনবিহীন অৱসৰী শিক্ষক নবীৰ আলীয়ে হতাশাৰে মুখ্যমন্ত্ৰীৰ ওচৰত কি অনুৰোধ জনালে মন দি শুনকচোন। মঙলদৈৰ পৰা AN লাইভৰ প্ৰতিনিধি মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন। মোৰ মাহিলী আয় শূন্য, মোৰ পইচা ইনকাম নাই। তেনে অৱস্থাত মই মোৰ পৰিয়ালটো লৈ কলেজত পঢ়া ছোৱালীজনী কেনেকৈ যে চলিছোঁ একমাত্ৰ ঈশ্বৰে জানে। গতিকে মোৰ দৰে আৰু বহু হাজাৰ শিক্ষক বা কৰ্মচাৰী NPSৰ পৰা যিসকলে NPSৰ কৰ্মচাৰী শিক্ষক যিখিনিয়ে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ একেই নাজল নাথল অৱস্থা হৈছে। আমি পেটৰ তাৰণাত বেলেগ ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্ম কৰিব লগা হৈছিল পৰিয়ালটো একমাত্ৰ পোহপাল দিয়াৰ নামত। ইফালে পৰিয়ালৰ পৰা মানসিক হেঁচা পাই থাকোঁ। অতি কম সময়ত অৱসৰ গ্ৰহণ কৰাৰ কাৰণে পৰিয়ালক একো এটা দিব পৰা নাই, ভাল ঘৰো এটা বান্ধিব পৰা নাই, চৰকাৰী মাটিত ঘৰ কৰি আছোঁ। গতিকে এনেকুৱা নানানটা অশান্তিময় জীৱন ৰাতি ৰাতি আমি উচপি থাকোঁ। আৰু এনেকুৱা লাগে জীয়াই থকাৰ যিটো হাবিয়াস আমাৰ নোহোৱা হৈ গৈছে। মহাপাপ নহ'লে আমি কেতিয়াবাই ছুইচাইড কৰি দিলোঁ হয়, আত্মহত্যা কৰি দিলোঁ হয়। কিন্তু আত্মহত্যা কৰা মহাপাপ সেইটো ধৰি জীয়াই আছোঁ। নানান যন্ত্ৰণা বেদনাৰ মাজতো আমি জীয়াই আছোঁ। গতিকে আমাৰ এই অৱস্থাটো যাতে নিৰাময় হয়, চৰকাৰে আমাৰ প্ৰতি এটা সুদৃষ্টি দিব লাগে। চৰকাৰক আমি বহুত আবেদন নিবেদন আমাৰ সন্থাৰ জৰিয়তে NPS সন্থাৰ জৰিয়তে আবেদন নিবেদন কৰি থকা হৈছে। তেওঁলোকে যাতে মোৰ লেখীয়া এই অৱসৰী কৰ্মচাৰী খিনিৰ জীৱনৰ নিৰাপত্তা আৰু জীয়াই থকাৰ এটা অধিকাৰ যাতে আমাক দিয়ে, তাৰ কাৰণে মই ইয়াৰ জৰিয়তে চৰকাৰক কৰজোৰে অনুৰোধ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।